Subscribe this channel for more videos. গল্পৰ শিৰোনাম অসভ্য। অনু ধুনীয়াজনী হৈ পৰিছে। এক কথাত চেহেৰাত তাই প্ৰতিভাকো চেৰ পেলালে। হ'লেও অনুক যি দেখিছে সি তাইৰ সৌন্দৰ্য পঢ়ি আনৰ আগত গৈ সেইখিনি মুখস্থ নামাতে। কাৰণ অনু বন কৰা ছোৱালী। সেইবুলি এইষাৰ কথা তাইক কপালত কোনোবাই চাইনবোৰ্ড মাৰি থৈছে এনে নহয়। সকলো দোকানততো আৰু চাইনবোৰ্ড মৰা নাথাকে। হয়তো তাই পিন্ধা ফুটফুটীয়া ফ্ৰক, গাৰুহাৰ ফালে বিস্কুটৰ দৰে চেপেটা হৈ পৰা ভৰিৰ হাৱাই চেণ্ডেল, হাতৰ খাৰুত ওলমি থকা ছেফটি পিন, এইবোৰৰ মাজতো কিজানি ক'ৰবাত তাই পৰিচয়টো সোমাই থাকিবও পাৰে। তাই নিজেও জানে সঁচা কথা, ৰূপমৰ ঘৰত তাই বন কৰা ছোৱালী। কোনোবাই তাইক MLA বুলি ক'লেও যে চেলুট নামাৰে তাই জানে সেই কথা। অৱশ্যে তাইক লৈ তেনেধৰণৰ হাঁহি তামাচা কোনেও কৰা নাই, আৰু কৰা নাই মূলতে তাই চেহেৰাটোৰ কাৰণে। যিটো কথাৰ বাবে মানুহে মনে মনে তুলনা কৰে প্ৰতিভাৰ লগত, তাই চেহেৰা অনু ধুনীয়া। অফিচৰ কাম লৈ প্ৰভাত মাজে মাজে গুৱাহাটীলৈ আহে। যি দুই এদিন হয় সি ভায়েকৰ লগত থাকে, অফিচৰ কাম কাজবোৰ কৰে আৰু তাৰ পাছত যায়গৈ। পঢ়া শুনা কৰিম বুলি ভায়েক গুৱাহাটীত আছে, এটা সৰু কোঠাৰ ভাড়াঘৰ। আচলতে ভাড়াৰ নামত সি কিবা এটা দিয়ে বাবেহে ভাড়াঘৰ। সি ঘৰলৈ গ'লে ঘৰৰ মানুহৰ আগত মনে মনে সি তাৰ ভাড়াঘৰটোৰ যিটো বৰ্ণনা দিয়ে ঠিকেই দিয়ে। এই যে বাটৰ কাষত কেতিয়াবা মুকলিকৈ চাহ দিয়া দোকান এখোখন বহে, তক্তাপোচৰ বিচনাৰ এখনৰ ওপৰত কাঠৰ সৰু বাকচ এটা, আৰু তাৰ ওপৰত ষ্টভটোৰ সৈতে কেটলিটো আৰু গিলাচ, চেকনি আদিৰে লাগতিয়াল বস্তুখিনি। এই অস্থায়ী দোকানখনৰ চাৰিওফালে বাঁহৰ বেৰাকেইখন যদি লগাই দিয়া হয়, তেতিয়া সি যিটো কোঠাৰ ৰূপ ল'ব, প্ৰকৃততে সেইটোৱেই প্ৰভাতৰ ভায়েকৰ ভাড়াঘৰটোৰ চেহেৰা। গতিকে প্ৰভাত আহিলে অসুবিধাটো তাতেই। এইটো প্ৰভাতকে হঠাৎ ৰূপম বৰুৱাই লগ পালে। সৰুতে দুয়োটাই একেলগে গাঁৱতে ডাঙৰ হৈছিল। সেই হিচাপত দুয়ো এসমৰ সহপাঠী বন্ধু। তাৰপিছত দুয়োৰে ভিন্ন চাকৰি, অৱস্থান। সেই মৰম স্নেহৰ ভিত্তিতেই ৰূপমে প্ৰভাতক লৈ আনিলে সি গুৱাহাটীত নতুনকৈ বনোৱা ঘৰখন দেখুৱাম বুলি। ৰূপমৰ ঘৰ দেখি প্ৰভাতে আনন্দত চিঞৰি উঠিল, এৰা, ঘৰ বুলিলে এনেকুৱাহে হ'ব লাগে। এই ৰূপম, তোৰ এইটো ঘৰ দেখোন আমাৰ গাঁৱৰ মানুহক তাজমহল বুলি ক'লেও বিশ্বাস কৰিব। প্ৰভাতৰ কথাত ৰূপম ভিতৰি ভিতৰি আনন্দিত হ'ল যদিও সেই আনন্দ প্ৰকাশ নকৰি প্ৰভাতক একেবাৰে ঘৰৰ ভিতৰ সোমোৱালেগৈ। এফালৰ পৰা ঘৰৰ ভিতৰখনো দেখুৱালে। শোৱা কোঠা, বহল বিচনা, আধুনিক আচবাব প্ৰভাতে প্ৰদৰ্শনী চোৱাৰ দৰে চাই গ'ল। কি বস্তুৰ ওপৰত কিমান সময় চকু থ'ব লাগে সি নজনা মানুহ। গতিকে ৰূপম য'তেই ৰয় সিও ত'তেই ৰয়। তাৰপিছত ৰূপমে যেতিয়া ক'লে সিহে এতিয়া তাক চাহ বনাই খুৱাব লাগিব বুলি, তেতিয়াহে আচলতে প্ৰভাতে গম পাইছিল এইটোৱেই যে তাৰ পাকঘৰ। ৰূপমক দূৰৈৰ পৰাই প্ৰতিভাই চাহ বিস্কুটৰ সঁজুলিকেইটা দেখুৱাই দিলে। ৰূপমে প্ৰভাতক চাহ খাবলৈ দি ক'লে, এতিয়া তই ঘৰ দেখিলি, গতিকে গুৱাহাটীলৈ আহিলে কেতিয়াবা এইখন ঘৰতো থাকিম বুলি আহিবি। সেইটো হ'ল আলহী কোঠা, লেট্ৰিন বাথৰুম এটাচ।
প্ৰভাতে ৰূপমৰ মুখত ইমানখিনি আদৰ আশ্বাস দেখি তাৰ পাছত আৰু বিশেষ একো নাভাবি সি চিধাই কৈ দিলে, তেনেহ'লে আজিয়েই থাকোঁ। সিহঁতৰ মাজত খোলাখুলিভাৱে বহু কথা পতা হ'ল। সিহঁতৰ মাজত খোলাখুলিভাৱে কথা পতাত একো অসুবিধা নাই। সেয়েহে ৰূপমে প্ৰভাতক একে উশাহতেই ক'লে, আজি নালাগে, তই বাৰু গুৱাহাটীত আৰু কিমান দিন থাকিবি? প্ৰভাতে কামবোৰ এফালৰ পৰা আঙুলিৰ পাবত গণনা কৰি ঠিক হিচাপটো উলিয়াব পৰা নাই। দুদিনেই হয়নে তিনিদিনেই হয়? ৰূপমেই সমাধান দিলে, ঠিক আছে, তই তোৰ কামবোৰ শেষ কৰি ল, অহা শনিবাৰে তই আহিবি। তেতিয়া কামৰো তোৰ কোনো টেনশ্যন নাথাকে। বহুদিনৰ মূৰত আমি বহু ৰাতিলৈকে আড্ডা মাৰিম, হ'বতো? এৰি অহা দিনৰ বন্ধুত্ব, ৰূপমৰ আদৰ আশ্বাস, এই সকলোবোৰে প্ৰভাতৰ মনটো চহকী কৰি তুলিলে। ঠিক আছে, অহা শনিবাৰে মই আহি যাম, এই বুলি প্ৰভাতে আনন্দৰে কথা দি দুয়োৱে হাত মিলালে। চাহৰ পাছত প্ৰভাতে মুখলৈ চফগুটি কেইটামান দলিয়াই দি ৰূপমৰ ওচৰত সৰুকৈ ক'লে, আড্ডা একেবাৰে বিপুল কলিতাৰ ভনীয়েকৰ কথাৰ পৰাই আৰম্ভ কৰিম নে কি ক তই? ৰূপমে পৰিবাৰ ওচৰত নাথাকিলেও মিছাতে চক খাই নিজৰ মুখত নিজৰ আঙুলিটো থৈ চু বুলি শব্দ এটা কৰিলে। সেইদিনালৈ প্ৰভাতে সিমানতেই বিদায় ল'লে। প্ৰভাতে অনুমান কৰিলে তাৰ অফিচৰ কামবোৰ দুই এদিনত নহয়। কিমান যে কথা, চলিহাই জইন কৰিছে, বন্তিৰ ছুটি, ডাইৰেক্টৰ দিল্লীত, অৰ্থাৎ আৰু 15 দিনমান হয়তো লাগিবগৈ। ঘৰলৈ উভতাৰ সিদ্ধান্তটোৱেই প্ৰভাতৰ মনলৈ আহিল। বিপাঙত পেলাইছে কেৱল ৰূপমৰ নিমন্ত্ৰণটোৱে। তাতে আকৌ অহা কালিলৈহে শনিবাৰ। নিজৰ ঘৰ সংসাৰ এৰি ইয়াত ভায়েকৰ পঢ়া শুনা ক্ষতি কৰি এনে এদিন থকা মানে এযুগ যেন লাগে। নিমন্ত্ৰণটো যদি বাদ দিয়া হয় কেনে হ'ব? মনে মনে ভাবিলে। বহুত কথাই সি নিজেই পাতিলে, নিজেই ভাঙিলে। অৱশেষত সি সিদ্ধান্ত ল'লে, এতিয়া দিনতেই গৈ ৰূপমক সি কৈ আহিব, কালিলৈ নহয় আজিয়েই সি থকা হৈ আহিব। ভবামতেই সি ৰূপমৰ ঘৰ পালেগৈ। যাওঁতেই সি বাটতে ঠিক কৰি গৈছিল, যি কথা পাতিব নিশা পাতিব, এতিয়া মাথো সি অহাৰ খবৰটোহে দিব। সেইমতেই ৰূপমৰ ঘৰ পাই সি বিশেষ কোনো কথাৰ পাতনি নেমেলি খবৰটো দিলে, আজি গধূলি আহিম। প্ৰভাতৰ কথাত ৰূপম হঠাৎ বিবুধিত পৰিল। কি কৰা যায়? প্ৰভাত অহাৰ কথা আছিল অহা কালিলৈহে। সেয়ে সি আজি তাৰ সপৰিয়ালৰ সৈতে নতুন বন্ধু এজনৰ ঘৰত নিশাৰ আহাৰৰ নিমন্ত্ৰণ এটা গ্ৰহণ কৰি থৈছে। প্ৰভাত পুৰণি বন্ধু হ'লেও এইখন ঘৰত সি নতুন আলহী। সিদ্ধান্ত ল'ব পৰা নাই, কোনটো ধৰিব কোনটো এৰিব। ৰূপমে গোটেই কথাখিনি কম বুলি আৰম্ভ কৰোঁতেই প্ৰভাতে খুব ভাল কথা এটা বুলি কৈ সামৰণি মাৰিবলৈ চালে। প্ৰভাত অহা হ'লেও ৰূপমৰ বাবে বিশেষ সমস্যা নাছিল, কিন্তু সমস্যাটো সৃষ্টি কৰিলে সিহঁতৰ বন কৰা ছোৱালী অনুৱেহে। অনু এসপ্তাহৰ কাৰণে ঘৰলৈ গৈ আজি 10 দিনেও ঘূৰি অহা নাই। অনু নাই, এই খবৰটোৱে প্ৰভাতক কোনো ক্ৰীড়া নকৰিলে। যিহেতু 10-15 দিনৰ পিছত সি আকৌ গুৱাহাটীলৈ আহিবই লাগিব। অযথা গুৱাহাটীত তাৰ এটা দিনো থকাৰ মন নাই। বতাহ পালে হুৰ হুৰকৈ লেটা খোল খোৱা চিলাৰ দৰে সি আনন্দ প্ৰকাশ কৰি ৰূপমৰ ঘৰৰ পৰা আঁতৰি গ'ল। কিছুদিনৰ পাছত সি পুনৰ আহিব, সেই প্ৰতিশ্ৰুতিৰে প্ৰভাতে তাক বিদায় দিলে, গুড বাই। দিন পাৰ হৈ মাহ বাগৰিবৰ হ'ল। প্ৰভাত পুনৰ গুৱাহাটী পালেহি। গোটেই কথাবোৰ সপোন যেন লগা বিধৰ। অফিচৰ কামবোৰ এদিনতে হৈ গ'ল। মন কৰিলে আজিয়েই সি নিশাৰ বাছত উভতিব পাৰে, কিন্তু তাকে নকৰি ভায়েকৰ খবৰ খাতি লৈ ৰূপমক দি যোৱা কথামতেই সি
ৰূপমৰ ঘৰ পালেগৈ। ঘৰখন শব্দহীন। কলিং বেল টিপি সি কিছু সময় ৰ'ল। ওলাই আহিল এজনী ধুনীয়া ছোৱালী। ছোৱালীজনী দেখিয়েই আচলতে তাৰ মনৰ মাজত সৃষ্টি হৈ গৈছিল ধুনীয়া শব্দটো। তাৰপিছত প্ৰভাতৰ মুখত অকস্মাতে ওলাই গৈছিল, তুমি মানে নেপথ্যৰ প্ৰশ্নটো হ'ল, তুমি কোন? মই অনু। মিচিকি হাঁহিত তাই থুতুৰিৰ তিলটো কঁপি গৈছিল। ৰূপম আছে? তাই আছে বুলি কৈ ৰূপমক মাতি দিয়াৰ উদ্দেশ্যৰে ভিতৰ সোমাল। লগে লগে ওলাই আহিল ৰূপম। আৰে প্ৰভাত দেখোন, আহ বুলি ভিতৰলৈ মাতি আনিলে। দুয়োৰে মাজত আৰম্ভ হ'ল বহুতো কথা, কিন্তু কোনোজনেই আজি আৰম্ভ কৰা নাই মুকলিকৈ মূল প্ৰসংগটো। অৱশ্যে ৰূপমে প্ৰসংগটোৰ ঠিক আশে পাশে চুই যোৱাৰ বহুত চেষ্টা কৰিলে। এই বোলে আজি তাৰ পৰিবাৰ ভনীয়েকৰ ঘৰলৈ গৈ তাৰ পৰাহে ফোন কৰিছে নাহে বুলি। যাওঁতেই এইটো কোঠা আৰু পাকঘৰৰ চাবিটো ৰূপমৰ হাতত দি গৈছিল, অফিচৰ পৰা আহি যাতে কোনো সমস্যা নহয়। হাঁহি হাঁহি ৰূপমে প্ৰভাতক ক'লে, ন' প্ৰব্লেম, এটা ৰাতি চলি যাব। প্ৰভাতে তেতিয়াও সি থাকিবলৈ অহা প্ৰসংগটো উলিয়াবলৈ পাত পোৱা নাছিল। তাৰ পাছত ৰূপমে মাথো কৈ গৈছিল নিজৰ কথা। তাৰ পাছত আজি আকৌ হঠাৎ অলপ আগতে অনু ওলালহি। আচলতে ৰূপমে ইমান দীঘলীয়াকৈ দিয়া এই বক্তৃতাটোত কি ক'ব খুজিছে প্ৰভাতে তেতিয়াহে বুজি পালে, যেতিয়া সি তাক মুকলিকৈ সুধিলে, তই কি আজি থাকিম বুলি আহিছ নেকি? কিন্তু থাকিবি ক'ত? অনু নহা হ'লেও এটা কথা। প্ৰভাতে ৰূপমৰ কথাত মনে মনে নিশাৰ বাছত উভতাৰ কথাটোকেই থিৰাং কৰিলে। ৰূপমে নতুন কথাৰ আৰু আঁত নিবিচাৰিলে। অৱশেষত প্ৰভাতে হঠাৎ তাৰ মনৰ ভিতৰলৈ অহা কথাটো নকওঁ বুলি ভাবি থাকোঁতেও অকস্মাতে মুখৰ পৰা ওলাই গ'ল, মই বাৰু নাথাকোঁ, কিন্তু তোৰ লগততো আজি অকলশৰে অনু থাকিব। প্ৰশ্নটোত হয়তো প্ৰভাতৰ কোনো দুষ্টামি নাছিল, কিন্তু ৰূপমে সেই দিশেৰেই তাৰ অতীত সম্পৰ্কে জনা এই প্ৰভাতে কিবা এটা ইংগিত দিয়া যেন অনুমান কৰি প্ৰভাতে বিশেষ আঘাত নোপোৱাকৈ খং এটা উঠা যেন দেখুৱালে। ধুত, অসভ্যটো কৰবাৰ। নিশাৰ বাছত উভতিবৰ বাবে প্ৰভাতে আৰু বৰ বেছি সময় খৰচ নকৰি খৰখেদাকৈ ৰূপমৰ পৰা বিদায় লৈ ওলাই আহিল। ওলাই আহিবৰ সময়ত ৰূপমে কোৱা অসভ্য শব্দটো কিন্তু সি আঘাত হিচাপে মনৰ মাজত লৈ নানিল। ওলাই আহোঁতে অসভ্য শব্দটো এৰি থৈ আহিল ৰূপমৰ কোঠাটোতেই।